यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। কৃষক উৎপাদক গোট অৰ্থাৎ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ গ্ৰুপ গঠনেৰে সমূহীয়া ভিত্তিত মীন পালন বৰ্তমানৰ প্ৰাসংগিকতাত সময়ৰ আহ্বান। এনে কৌশলত ব্যক্তিগত সম্পদৰাজিক সমূহীয়া দৃষ্টিভংগীৰে মীন পালন কৰা হয়। অৰ্থাৎ সমগ্ৰ অঞ্চলটিৰ মীন পালনৰ বাবে উপযোগী সম্পদখিনিক একগোট কৰি উমৈহতীয়া পৰিচালনাৰে মীন পালন কৰা হয়। সেয়েহে এনে ব্যৱস্থাত কম কষ্ট আৰু তুলনামূলকভাৱে কম মূলধনী ব্যয়ৰ বিনিময়ত অধিক লাভৱান হোৱাৰ থল থাকে। বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে ৰূপায়িত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প এনেধৰণৰ চিন্তাধাৰাৰ বাৰ্তাবাহক। তাৰে সফল প্ৰতিফলত দৰং জিলাৰ কলহিগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেৰভেৰী কৃষক উৎপাদক গোট। কৃষক উৎপাদক গোট অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ জৰিয়তে এই ধৰণে কৃষক উৎপাদক গোট গঠন কৰি মীন পালন প্ৰশস্ত কৰা হৈছে। আৰু এই গোটসমূহ খোলাৰ মূল যিটো ধাৰণা, সেই ধাৰণাটো হৈছে যে গাঁও অঞ্চলত বা বিভিন্ন অঞ্চলত যিসকল মীন পালক আছে তেওঁলোকক সমূহীয়াভাৱে একত্ৰিত কৰি এই কৃষক উৎপাদক গোট খুলি তেওঁলোকৰ জৰিয়তেই সামগ্ৰী ক্ৰয়কে আদি কৰি সমগ্ৰ মীন পালনটো ৰূপায়ণ কৰা। তাত মীন বিভাগৰ যি বিষয়া কৰ্মচাৰী থাকিব, বিশ্ব বেংক আঁচনিৰ যি পৰামৰ্শদাতা থাকিব, তেওঁলোক সকলোৱে এই গোটেই আঁচনিখন আগবঢ়াই নিব। আৰু তেনে এটা অতি উল্লেখযোগ্য সফল কৃষক উৎপাদক গোট হৈছে দৰং জিলাৰ ভেৰভেৰী গাঁৱৰ ভেৰভেৰী কৃষক উৎপাদক গোট। আহক আজি আমি ভেৰভেৰী কৃষক উৎপাদক গোটৰ কাম কাজখিনি পৰ্যবেক্ষণ কৰিম আৰু তেওঁলোকে কি ধৰণে সফল হৈছে, তেওঁলোকৰ যিখিনি কৰ্মৰ খতিয়ান সেইখিনি আমি অসমৰ জনসাধাৰণলৈ আমাৰ মাধ্যমৰ জৰিয়তে লৈ যাব চেষ্টা কৰিম। আহকচোন গোটটিৰ কাম কাজ আৰু চলিত কৰ্মৰাজি সম্পৰ্কে কিছু আভাস ল'বলৈ গোটটিৰ সভাপতি আব্দুল হাকিমৰ লগত বাৰ্তালাপ কৰোঁ। আপোনালোকে FPG অৰ্থাৎ কৃষক উৎপাদক গোট খুলি অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প অৰ্থাৎ এপাৰ্ট যিটো বিশ্ব বেংক আঁচনি, এই আঁচনিৰ জৰিয়তে ইয়াত কিছু মীন পালনৰ কাম কাজ কৰিছিল। আপোনালোকে আঁচনিখনৰ পৰা কি পালে, কি কৰিলে আৰু উৎপাদনটো কেনে পালে অকণমান কওকচোন। ছাৰ, আঁচনিটোৰ পৰা আমি ভালে এটা উৎপাদন পাইছোঁ। যেনিবা আমি আমাৰ পুখুৰীগিলাত যিগিলা মাছগিলা এৰিলোঁ, মাছত আমি যিগিলা আগত ধান খেতি কৰিছিলোঁ, ধান খেতি কোনো আমি লাভৱান হ'ব পৰা নাই। তাৰপিছত আমি কিবা কৰি আমি বৰপেটাত যাওঁ বা হাজোত যাওঁ, আপোনাৰ জাগিৰোড যাওঁ, এই পুখুৰীগিলা মই চাইছোঁ। চাই কেনে এইগিলা নিজে মই অলপ মাথা মাৰিলোঁ যে চাওঁ আমিও এইগিলা কৰিব পাৰোঁ নেকি। সেনেকৈ আমি পুখুৰীগিলা দিলোঁ। দি খানে মাছৰ চাহ কৰোঁতে মোটামুটি আমাৰ আঁচনিটোত সোমাবৰ কাৰণে আপোনালোকক কোনে প্ৰথম অনুপ্ৰেৰণা যোগালে, কোনে আপোনালোকক পৰামৰ্শ দিলে? আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টে। তেখেতসকল ইয়ালৈ আহিছিলে? হয়, আহিছিল। তেতিয়া আপোনালোকে ক'লে? হয়, কৈছোঁ। আৰু আঁচনিখনৰ পৰা আপোনালোকে কি কি পালে? ইয়াৰ আঁচনিখনৰ পৰা আমি মাছৰ খাদ্যগিলা পালোঁ, চূণ পালোঁ, পোনাও পালোঁ। আৰু যিবিলাক প্ৰশিক্ষণ পাতি সেইবিলাকো আপোনালোকে পাইছে? মানে আপোনালোকে এটা গোট গঠন কৰিলে, নহয় জানো? গোটটোত মুঠতে কিমানজন সদস্য হ'ল আপোনাৰ? 14 জন। তাৰপিছত সকলোৱে আপোনালোকে বুজাবুজিকে মীন পালন কৰিলে? হয়, বুজাবুজিকে কৰিছে। মাহেকে পষেকে মীন বিভাগৰ মানুহ আহে নেকি? আহে। আহি আপোনালোকক পৰামৰ্শ দিয়ে আমাক। আৰু কিবা প্ৰশিক্ষণ দিছিল নেকি? প্ৰশিক্ষণ দিছিল।
এতিয়া মোক কওক যে আপোনালোকে আগতে এই কামখিনি নকৰোঁতে যিটো উৎপাদন পাইছিল, কাৰণ আপুনি কৈছে যে আপোনালোকৰ ধান খেতিৰ পথাৰ আছিল, তাৰ পৰা আপোনালোকে মীন পালনলৈ আহিল, এতিয়া আপোনালোকে আগতকৈ বেছি উৎপাদন পাইছে নেকি? হয় হয়, বেছি উৎপাদন পাইছোঁ আমি। কিমান যদি তুলনা কৰোঁ কিমান হ'ব? মোটামুটি 50%তকৈ বেছি, 60% আমি পাইছোঁ। উৎপাদনটো বেছি পাইছোঁ। এতিয়া ধৰক প্ৰতি বিঘাত বা প্ৰতি হেক্টৰত কিমান পায় আপুনি ক'ব পাৰিব? প্ৰতি বিঘাত আমি মোটামুটি 2 বিঘা মাটিতে আমি হেৰি কৰিলে আমি মোটামুটি 1.5 লাখ টকামান পাওঁ বেচা কিনি বিক্ৰী কৰি। কি মাছ মেলিছিলে? আমি মাছ মেলিলোঁ আপোনাৰ ৰৌ, মিৰ্কা, ভকুৱা, তাৰপিছত আপোনাৰ মোৱা মাছৰ মাজে মাজে মোৱা মাছগিলাও দিওঁ। কিমান ডাঙৰ হৈছিল মাছবোৰ? মাছগিলা 1 কেজি, 5 পোৱা, 1.5 কেজি এনেকৈ হৈছে। আপোনালোকৰ কাম কাজখিনি দেখি ওচৰৰ আৰু কিছু মানুহে আপোনালোকে কি কৰিছে বা কি ধৰণে কামখিনি কৰিছে চাব আহিছিল নেকি? আহিছিল সিহঁতে চাইছে বা আমাৰ পৰা কেতিয়াবা কোনোবাই পৰামৰ্শ বিচাৰিলে আমি পৰামৰ্শ দিছোঁ সিহঁতক, আমাৰ দেখি সিহঁতেও কৰিছে। মানে এই কামখিনি কৰি আপোনালোক সুখী? সুখী, বহুত সুখী হৈছে। কৃষক গোটটি গঠন হোৱাৰে পৰা পৰৱৰ্তী সকলো কাম কাজত যাৱতীয় দিহা পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াই আহিছে জিলা মীন বিভাগে। সকলোখিনি তদাৰক কৰি নিৰ্দিষ্ট লক্ষ্যপ্ৰাপ্তিৰ দিশত ধাৱমান কৰিবলৈ জিলা মীন উন্নয়ন বিষয়া কিশোৰ ৰঞ্জন দাসে কাহানিও শ্ৰেষ্ঠাৰ ত্ৰুটি কৰা নাই। আহকচোন বিষয়াগৰাকীয়ে কি কয় শুনি লওঁ। আচলতে দৰং জিলাত আমাৰ অসম কৃষি গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্পৰ অধীনত আমাৰ সংমিশ্ৰিত মীন পালন আৰু ধান খেতিৰ লগত যিটো মীন পালনৰ আঁচনি আমাৰ বহুকেইটা লোৱা হৈছে। তাৰে ভিতৰত 2020 আৰু 21 বৰ্ষত আজি আপুনি য'ত উপস্থিত আছে এইটো এটা ভেৰভেৰি FPG গাঁও ভেৰভেৰি বিল, এইটো কলাইগাঁও সমষ্টিৰ অন্তৰ্গত আৰু কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত। ইয়াত আমাৰ মুঠ 4.70 হেক্টৰ পানী কালি লোৱা হৈছিল। বেনিফিচাৰী আছিল আপোনাৰ হিতাধিকাৰী 14 জন। এতিয়া এই মানুহখিনিক আমি আমাৰ অসম কৃষি গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্পৰ অধীনৰ জৰিয়তে মাছৰ খাদ্য, মাছ পোৱালি, চূণ আদি সম্পূৰ্ণৰূপে মই নিজে উপস্থিত থাকি মই বিতৰণ কৰিছোঁ। আৰু এই মানুহখিনিয়ে এই আঁচনিটো খুব সুফলভাৱে আঁকোৱালি লৈছে আৰু এই আঁচনিটো আঁকোৱালি লৈ তেওঁলোকে যথেষ্ট লাভৱান হ'ব বুলি আশা কৰিছোঁ। আৰু আমাৰ যিটো লক্ষ্য অসম কৃষি গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্পৰ অধীনত মাছ উৎপাদনৰ ক্ষেত্ৰত তেওঁলোকে নিশ্চয় ফলপ্ৰসূ হ'ব বুলি মই আশা কৰিছোঁ। ধৰক কিমানৰ পৰা কিমান উৎপাদন তেওঁলোকে পৰ্যবেক্ষিত কৰিলে? এতিয়ালৈকে আমি যিখিনি তেখেতসকলৰ আমি উৎপাদনৰ ক্ষেত্ৰত যিটো আমি দেখা গৈছে, তেওঁলোকে প্ৰতি হেক্টৰ পানীকালিৰ বিপৰীতে প্ৰায় 5,000 কেজিৰ ওপৰত অতিক্ৰম কৰিছে। আগতে কিমান পাইছিল? আগতে তেখেতসকলে 3,000 কেজিৰ ওপৰতে তেওঁলোকে মাছৰ উৎপাদন কৰিছিল। প্ৰায় দুগুণ হৈছে। এই আঁচনিটোত এটা কথা হৈছে কি, আমি যিখিনি হিতাধিকাৰী লোৱা হয় ইতিমধ্যে 3,000 কেজিৰ ওপৰৰ মাছ উৎপাদন কৰা হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল। ধৰক ইয়াত যিখিনি হিতাধিকাৰী আপোনালোকে বাছনি কৰে তেওঁলোকে আকৌ কৃষক উৎপাদক গোট গঠন কৰি আঁচনিখন ৰূপায়ণ কৰে, নহয়? ৰূপায়ণ কৰি আছে। এই ধাৰণাটো অকণমান কৈ দিয়কচোন। আচলতে এইটো FPG-টো ফাৰ্মাৰ্ছ প্ৰডিউচাৰ গ্ৰুপ যিটো, ইটোত আপোনাৰ আমাৰ কমেও 12 জন হিতাধিকাৰী থাকিব লাগে আৰু খুব ওপৰে আপোনাৰ 30 জন থাকিব লাগে। সভাপতি আৰু সম্পাদকজন তেওঁলোকৰ পৰা নিৰ্বাচিত হয় আৰু তেওঁলোকে নিৰ্বাচিত কৰে। তাৰোপৰি আমাৰ এই উন্নয়ন খণ্ডৰ অধীনৰ যিজন মীন উন্নয়ন বিষয়া, সেই বিষয়াজনো তাৰে সদস্য হিচাপে থাকে। তেওঁলোকে তেওঁলোকৰ নামত এটা বেংক একাউণ্ট খুলি লয় আৰু সেই বেংক একাউণ্টত তেওঁলোকৰ মাহিলী সেই সদস্যসকলৰ পৰা এটা অনুদান লৈ তেওঁলোকে বেংকত জমা কৰে আৰু এই বেংকত জমা কৰাৰ পিছত তেওঁলোকৰ এটা নিজৰো কেপিটেল হয় আৰু এই আঁচনিটো তেওঁলোকে ভালভাৱে ৰূপায়িত কৰি থাকে। আৰু সভাপতি সম্পাদক আৰু আমাৰ যিখিনি এপাৰ্টৰ বিষয়া কৰ্মী আছে আৰু উন্নয়ন খণ্ডৰ যিখিনি মীন উন্নয়ন বিষয়া, মীন প্ৰদৰ্শক আছে, লগতে ময়ো নিজে আহি পৰ্যবেক্ষণ কৰিছোঁ আৰু মানুহখিনিৰ যিটো এটা আগ্ৰহ সেই ক্ষেত্ৰত মই বহুত সন্তুষ্ট। ধৰক মাহেকে পষেকে আপোনালোকে আহি তেওঁলোকৰ লগত বহে, কথা পাতে? আমি যোগাযোগ কৰি থাকোঁ আৰু তেওঁলোকৰ কিবা অভাৱ অসুবিধা হ'লেও আমি তেওঁলোকক দিহা পৰামৰ্শখিনি যথেষ্টভাৱে দিয়া হৈছে। কৃষক গোটটিৰ মহিলা সদস্যসকলো সমানেই সক্ৰিয়। তেওঁলোকে গ্ৰাম্য মহিলাৰ ঘৰ চম্ভালাৰ বাবে কৰণীয় সকলোখিনি কৰাৰ সমান্তৰালভাৱে মীন পালনত জড়িত হৈ আছে। তাৰে কেইগৰাকীমান মহিলাৰ অভিমত এনেধৰণৰ। আপোনালোকে এই যিখন এপাৰ্ট আঁচনি, বিশ্ব বেংকৰ আঁচনি, তাৰ যিটো FPG কৰি আপোনালোকে যিটো মীন পালন কৰিছে তাৰ সদস্য, নহয় জানো?
এই আঁচনিখনত আপোনালোকে কি কি কাম কৰিলে অকমান ক'ব পাৰিবনে? পাৰিম। কওকচোন। আগতে আমি খেতি কৰিছিলোঁ, তাৰপিছত এতিয়া আৰু পুখুৰী দি আমি মাছ পালন কৰি আছোঁ। আঁচনিখনৰ পৰা কি কি পালে, চৰকাৰৰ পৰা কি কি পালে? দানা পাইছোঁ, চূণ পাইছোঁ, মাছৰ পোৱালি পাইছোঁ। এইখিনি পাওঁতে মিলোতে মীন বিভাগৰ বিষয়ে আহি আপোনালোকক পৰীক্ষা কৰি দিছেনে? আহিছিল, পৰীক্ষা কৰি দিছে আৰু কেনেকে মাছ খেতি কৰিব লাগিব সেই পৰামৰ্শখিনিও তেওঁলোকে দিছিলে। দিছে। এতিয়া এটা কথা কওকচোন, আপোনালোকেতো মহিলা মানুহ, ঘৰত আৰু কাম কৰিব লাগে, ঘৰত পাকঘৰ চম্ভালাৰ পৰা আদি কৰি ল'ৰা ছোৱালীৰ যতন লোৱা বহু কাম কৰিব লাগে। সকলোবোৰ কাম কৰি মীন পালনত জড়িত হ'ব অসুবিধা হৈছিল নেকি? বিশেষ হোৱা নাই। মানে ধৰক মোটামুটি আপোনালোকে গোটেইখিনি কাম চলাই নিব পাৰিছে। আৰু মীন পালনৰ যিখিনি কাম সেইখিনি মহিলাই কৰিব পৰা কাম নে বিৰাট টান কাম? হয়, মহিলাই কৰিব পাৰে। পাৰে। আপোনালোকে এই কামখিনি কৰি সুখী? আপোনালোকে যে মহিলাসকলে এই ধৰণে মীন পালনত জড়িত হৈছে, আপোনালোকৰ ওচৰ পাজৰৰ যিসকল চিনাকি মহিলা আছে তেওঁলোকে কেতিয়াবা সুধিব বা আলোচনা কৰিব আহিছে নেকি? আহে। তেওঁলোকক আপোনালোকে বুজাই দিছে? মোৱা মাছ কাৰ্পৰ লগত পালন সম্পৰ্কে এপাৰ্ট আঁচনিৰ হিতাধিকাৰীসকলক বিশেষভাৱে সজাগ কৰাৰ লগতে কাৰিকৰীভাৱে উদ্বুদ্ধ কৰা হৈছিল। এনে হিতাধিকাৰীসকলে মোৱা মাছ সংমিশ্ৰণেৰে ওপৰঞ্চি আয় প্ৰশস্ত কৰিছিল। আহকচোন কাৰ্প মাছৰ লগত সংমিশ্ৰিতভাৱে মোৱা মাছ পালনৰ কিছু কাৰিকৰী দিশ সম্পৰ্কে দৰং জিলাৰ বিশ্ব বেংক প্ৰকল্পৰ মীন বিশেষজ্ঞ দীপাংকৰ শইকীয়াৰ লগত আলাপ কৰোঁ। কাৰ্প পালনৰ লগত মোৱা মাছটো যিটো আমাৰ কৈছিলে, এইটো প্ৰযুক্তিটো আছিলে যে আমাৰ একেখিনি ৱাটাৰ এৰিয়াতে যদি আমি প্ৰডাকশ্যনটো আৰু বেছি কৰিব পাৰোঁ, যিখিনি কাৰ্প আৰু আমাৰ যিখিনি কাৰ্প দিয়া যায় বা যিখিনি তাৰ পৰা যিখিনি আমি প্ৰডাকশ্যন পাওঁ, তাৰ উপৰি যদি আমাৰ যদি এক্সট্ৰাকৈ আৰু একো বিশেষ ধৰণৰ একো যত্ন নকৰাকৈ যদি আৰু এক্সট্ৰা আমি প্ৰডাকশ্যন সেই পুখুৰীটোৰ পৰাই আমি কৰিব পাৰোঁ, তেতিয়াহ'লে বেনিফিচিয়াৰীজন আৰু বেছি বেনিফিটেড হ'ব আৰু তেওঁলোকে এটা ৰেগুলাৰ এটা আৰ্নিংছ এটা পাই থাকিব। যিহেতু আমি কাৰ্প পালনত মোটামুটি আমি ভিত্তিগত কথাটো গম পাইছোঁ। আপুনি এইটো কথা কওক যে তাত কেনেকৈ আপোনালোকে প্ৰযুক্তিটো ৰূপায়ণ কৰিছে, কিমান পুখুৰীত কিমান মোৱা মাছ দিব, তাক কি ধৰণে প্ৰতিপালন কৰিব, এই কথাখিনি অকণমান কৈ দিয়ক। তো একচুৱেলি কি আছিলে, আমাৰ যিটো কাৰ্প পালনৰ লগত আমাৰ সেইটো আছিলে প্ৰতি হেক্টৰত আমি যিটো 50 কেজি আমি মোৱা আমি দিয়াৰ কাৰণে এইটো মানে এজ পাৰ আমাৰ যিটো গাইডলাইন দিয়া আছিলে বা এজ পাৰ আমি যেনেকৈ মানে কোৱা আছিলে বা গাইডলাইন হিচাপে আমি 50 কেজি জীৱিত অৱস্থাত মোৱা মাছখিনি আনি পেলাই প্ৰতি হেক্টৰত 50 কেজিকে প্ৰতি হেক্টৰত দিয়া। আৰু এই জীৱিতভাৱে অনা কৌশলটো আপোনালোকক হয়তো কোনোবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞই জনাইছে নহয় জানো? সেইটো কি আছিলে, মোৱা মাছটো একচুৱেলি বহুত চেঞ্চিটিভ হয় আৰু এইটো বেছি দেৰিলৈকে মানে জীয়াই নাথাকে। যদি আমি তাৰ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে অকণমান প্ৰব্লেম হয়, তেতিয়া কি কৰা যায়, এইটো এটা হাৰ্ডেনিং কৰিব লগা হয়। যেতিয়া মোৱা মাছটো যেতিয়া এঠাইৰ পৰা আনি পেলাই এটা বেলেগ এটা ঠাইত দিব লগা হয় বা যেতিয়া আমি মোৱা মাছটো পুখুৰীত দিম, তাৰ আগতে আমি কি কৰা হয়, সেই মোৱা মাছটো যেতিয়া এইটো য'ৰ পৰা আমাৰ ছাপ্লাই হয় বা মোৱা মাছটো য'ৰ পৰা আহিব, তো তাত কি কৰা হয়, আমি এটলিষ্ট আধা ঘণ্টাৰ কাৰণে বা 15-20 মিনিটৰ কাৰণে হ'লে মিনিমাম আমি এটা হাৰ্ডেনিং কৰিব লাগে মোৱা মাছটো। সেইটো ধৰক আপোনাৰ একদম ইজি প্ৰচেছটো সেইটো হ'ল আপোনাৰ গোবৰ পানীত যদি আমি আধা ঘণ্টা বা 15-20 মিনিট সময় মোৱা মাছটো ৰাখি দিয়া যায়, তেতিয়াহ'লে সেইটো আমাৰ ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে বেছি ইজি হৈ যায় আৰু হাৰ্ডেনিং হয় আৰু সেইটো মাছটো মানে বেছি সময়লৈকে তাৰমানে সি অকণমান জীয়াই থাকিব। তাৰপিছত মোৱা মাছখিনিক কিবা খাদ্য পাতি এনেকুৱা ধৰণৰ? মোৱা মাছৰ ক্ষেত্ৰত জেনেৰেলি নৰ্মেলি আমি বিশেষ ধৰণৰ স্পেচিয়েল খাদ্য পাতিৰ কথা ইমান নাহে। তাত আমাৰ জেনেৰেলি চাউলৰ মুলিটোৱে দিলেই মানে যথেষ্ট হৈ যায় মোৱা মাছৰ কাৰণে। আৰু যিহেতু এইটো প্ৰযুক্তিটোত কি হৈছে, এতিয়া যিহেতু কাৰ্পৰ লগত আমি একেলগে পালন কৰিম, যিহেতু কাৰ্পৰ কাৰণে ফিড দিয়া যায় অলৰেডি, গতিকে কাৰ্পৰ কাৰণে যিখিনি ফিড দিয়া যায় অলপ ভাল কোৱালিটিৰ ফিড দিয়া যায়, গতিকে সেই ফিডখিনি থাকিলে সেই ফিডৰ লগতে মানে এইটো মোৱা মাছটোৰ একেলগে খাদ্যটো অলমষ্ট মানে খাদ্য যিটো দিব লাগে মোৱা মাছৰ কাৰণে সেইটো বহু পৰিমাণে কমি যায়। পুখুৰীসমূহ নিৰ্মাণ আৰু যাৱতীয় মেৰামতিৰ কামসমূহো মীন বিজ্ঞানৰ নিৰ্দিষ্ট বিধি বিধান মতে সম্পন্ন কৰা হয়। এই ক্ষেত্ৰত কাৰিকৰী সহযোগিতাৰ দায়িত্ব পালন কৰে বিশ্ব বেংক আঁচনিৰ আভিযান্ত্ৰিক পৰামৰ্শদাতা তথা মীন বিভাগৰ আভিযান্ত্ৰিক শাখাই। দৰং জিলাৰ বিশ্ব বেংক আঁচনিৰ আভিযান্ত্ৰিক পৰামৰ্শদাতা ভবিতা ডেকাৰ পৰা এনে প্ৰসংগতে জানিবলৈ চেষ্টা কৰিছিলোঁ কিছু কাৰিকৰী দিশ। আপুনি এই গোটেই বিশ্ব বেংকৰ কাম কাজখিনিৰ অভিযান্ত্ৰিক পৰামৰ্শদাতা হিচাপে জড়িত হৈ আছে। মই আপোনাৰ পৰা জানিব খুজিম, এই যে আমি দেখিছোঁ কৃষক উৎপাদক গোটবোৰত প্ৰত্যেকটো পুখুৰীৰ মাজে মাজে কিছুমান পাইপ আছে, এটা পুখুৰীৰ পৰা আন এটা পুখুৰীলৈ পানী যোৱাৰ ব্যৱস্থা আছে, এইখিনি আপোনালোকে কিয় কৰিছে? ইনলেট আউটলেটটো আমি একচুৱেলি কি হয় ফিচাৰী ক্ষেত্ৰত
আমাৰ ৱাটাৰ লেভেলটো 1.5 মিটাৰ থাকিব লাগে। যদি পানী বেছি হয় ফিচাৰীত তেতিয়াহ'লে বাহিৰত পানীটো ওলাই যাবৰ কাৰণে ইনলেট আউটলেটটো দিয়া হয় আৰু বাহিৰৰ পানীটো ভিতৰত সোমাবৰ কাৰণে মানে সম বেলেঞ্চৰ কাৰণে ফিচাৰী পানী ৱাটাৰটো সেইকাৰণে মানে ইনলেট আউটলেটটো দিয়া হয়। কিন্তু পুখুৰীৰ মাজে মাজে দিয়া হৈছে পাইপবোৰ, এটা পুখুৰীৰ পৰা আন এটা পুখুৰীলৈ যেতিয়া পানী যায় তাৰ কাৰণটো কি? এইটো পুখুৰীৰ পৰা সেইটো সম বেলেঞ্চৰ কাৰণে পানীখিনি সমান গভীৰতাত থাকে নহয় জানো? ধৰক এইখিনি কৰোঁতে পাইপটো কেনেকুৱা দিব লাগিব, কিমান জোখৰ হ'ব লাগিব, কিবা কথা আছে নেকি? পাইপটো এৰিয়া হিচাপত আহে। এতিয়া ফিচাৰী ক্ষেত্ৰত আপোনাৰ 4 ইঞ্চ to 5 ইঞ্চৰ ভিতৰত থাকিলে প্ৰব্লেম নহয় আৰু পাইপটো। আৰু এই পুখুৰীখিনি খান্দোতে তাত কেনেকে ঢালটো ৰাখিব লাগিব বা পুখুৰীৰ পাৰটো কিমান জোখৰ হ'ব লাগিব, এনেকুৱা কি দিহা আছে? আমাৰ পুখুৰীৰ পাৰ নৰ্মেলি 2 মিটাৰ to 3 মিটাৰ হ'লে ভাল হয় আৰু বাম থাকিব লাগে ফিচাৰী এটাত। মানে পাৰটোত যে আপুনি জোখটো ক'লে তাৰমানে তাত কি আপোনালোকে কিবা খেতি বাতি কৰাৰ কথা ভাবে নেকি? হয় খেতি বাতি কৰিলে ভাল হয় ফিচাৰীৰ লগতে উদ্যান শস্য। হয় আৰু ঢালটো কেনেকুৱা হ'ব লাগে? ঢালটো আপোনাৰ 1.2 নৰ্মেলি আমি 1.2 প্ৰিফাৰ কৰোঁ দিবলৈ। তেনেকুৱা হ'লে মানে গোটেই বস্তুটো কাৰিকৰীভাৱে সমৃদ্ধ হয়। আপুনি যে এই কামখিনি ইয়াত কৰে তাৰ আগতেতো আপুনি জিলা বিষয়া বা আন যিসকল বিষয়া আছে গোটেই কথাখিনি আলোচ কৰি লয়? হয় আমি আলোচনা কৰি কিনে ইয়াতে টেকনিকেল কথাখিনি চাই কিনে আমি ইঞ্জিনিয়াৰিং পাৰ্টখিনি আমি কৰিব দিওঁ। কৃষক উৎপাদক গোটটিৰ উত্তৰণে অঞ্চলটিৰ আৰ্থ-সামাজিক উন্নয়নতো প্ৰভূত অৱদান আগবঢ়াইছে। গোটটিৰ উৎপাদিত ফচল স্থানীয় যুৱকসকলে ভ্ৰাম্যমাণ বিক্ৰয়ৰ জৰিয়তে স্বনিয়োজন সম্ভৱ কৰিছে। পোনতে চাইকেলেৰে আৰম্ভ কৰা ভ্ৰাম্যমাণ বিক্ৰয় আজি মটৰ চাইকেলৰ জৰিয়তে হয়। লাভাংশৰ ধন গোটাই আজি মটৰ চাইকেল ক্ৰয় কৰিবলৈ লোৱাটো শুভ লক্ষণ। আহকচোন তেনে ভ্ৰাম্যমাণ বিক্ৰেতা দুজনৰ লগত কথা পাতোঁ। আপোনালোকে এই কৃষক উৎপাদক গোটৰ পৰা মাছসমূহ কিনি লৈ বজাৰত বিক্ৰী কৰে নেকি? বজাৰত বিক্ৰী কৰোঁ ছাৰ। দৈনিক লৈ যায় নে? দৈনিক লৈ যাওঁ। কিমান মান লৈ যায়? আমি 40-50 কেজিকে লওঁ আৰু। লৈ গৈ কোন বজাৰত লৈ যায়? এনে ওদালগুৰিত লৈ যাওঁ, কিবা মঙলদৈ মাৰ্কেটত লৈ যাওঁ। তে এই যে মাছখিনি আপোনালোকে লৈ যায়, এই যে আপোনালোকে দিনে 50-60 কেজি মাছ বিক্ৰী কৰে, আপোনালোকৰ কিমান মান থাকে হাতত? এনে আমাৰ ধৰক 1500 টকাকে থাকে আৰু। এনেকুৱা আপোনালোকৰ নিচিনা আৰুতো কিছুমান আছে ছাৰ। কিমান মান হ'ব ইয়াৰ পৰা মাছ লৈ যোৱা মানুহ? বহুত মানুহ লৈ যায়, আমি লৈ যাওঁ আৰু কেইবাটা আছে বেপাৰী সিহঁতেও লৈ যায়। তাৰমানে ইয়াৰ মাছ আৰু বেলেগৰ মাছৰ কিবা তফাত আছে নেকি? ক'ৰবাত মানে ইয়াতে মাছ ল'লে অলপ ভাল আৰু মাছবিলাক ভাল পায়, মোৱা মাছো পায়, এনে কিবা মিৰ্কা গিলাচ কাপ এইবিলাক চব মাছ পায়, ডাঙৰ মাছ আছে। গতিকে ইয়াত মানে বিভিন্ন ধৰণৰ মাছ বিভিন্ন ধৰণৰ মাছ আছে। আপোনালোকে এওঁলোকৰ লগত এই ধৰণে বিপণন কথা বতৰাখিনি ৰূপায়ণ কৰি সুখী? কৰিছোঁ। বিশ্ব বেংকৰ আঁচনিৰ জৰিয়তে পোষকতা কৰা কৃষক উৎপাদক গোট সম্পূৰ্ণ বিজ্ঞানসন্মত ধাৰণা। এই ধাৰণাত কৃষকে প্ৰয়োগ সামগ্ৰী ক্ৰয়, ব্যৱস্থাপনা, সম্পদ পৰিচালনা, বিপণন সকলোখিনি সমূহীয়া ভিত্তিত সমাপন কৰে। ই অঞ্চলটিৰ আৰ্থ-সামাজিক উন্নয়নৰ লগতে ঐক্য সংহতি সুদৃঢ় কৰাটো সহায় কৰে। সেয়েহে এনে দৃষ্টিভংগী সৰুগত কৰি আগবঢ়াটো মীনপালকসকলৰ বাবে এক বাস্তৱিক পদক্ষেপ। এই সম্পৰ্কে অধিক বিৱৰণ আৰু বিতং তথ্যৰ বাবে নিকটৱৰ্তী মীন বিষয়া বা বিশ্ব বেংক আঁচনিৰ কাৰ্যবাহীৰ লগত যোগাযোগ কৰিব পাৰে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন
অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়, পাম অইলৰ উৎপাদন হ'ব পাৰে। এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়'ফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ্ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।